Today is the last day of filing nomination to the first phase of Lok Sabha elections. And Assam Golaghat BJP candidate from Kaziranga seat, Kamakhya Prasad Tasa, filed his nomination papers accompanied by Chief Minister Himanta Biswa Sharma and Minister Atul Bora. হাজাৰ লোক ইয়াত গুট খাইছে আজিৰ উপস্থিতি এই কথাটো নিশ্চিত কৰিছে যে বিপুল ভোটত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব এগৰাকী অভিজ্ঞ ৰাজনীতিক দীৰ্ঘদিন ধৰি পাৰ্লামেণ্টত আছে এটা জাতীয় সংগঠনৰ পৰা তেখেত আহিছিল নিশ্চিতভাৱে বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব কাজিৰঙা লোকৰ কিমান ভোটত বিজয়ী হ'ব মিত্ৰজোঁট ভোটত কাৰণ অভিজ্ঞ এগৰাকী ৰাজনীতিক আৰু ইয়াত আসলতে সবল প্ৰতিদ্বন্দ্বিতা নহবই বুলি আমি ভাবিব পাৰোঁ কিমানখন আসন লগ মইতো ভাবো যে 14খন আসনেই লাভ কৰিব 2 লাখতকৈ অধিক ভোটত নিৰ্বাচিত হ'ব আমি যেটো আজি পৰিৱেশ হাজাৰ পৰম শ্ৰদ্ধাৰ ৰাইজে যে ওলাই আছে আমাৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া যি নমিনেশ্যন আজি কিছু সময়ৰ পিছত সাবমিশন হ'ব এক সুন্দৰ পৰিৱেশ এক মোদীময় পৰিৱেশ এই মোদীময় পৰিৱেশত মোদী লহৰে কংগ্ৰেছক ধূলিসাৎ কৰি দিব